ফ্ৰী ফাইনেলৰ কোৱেশ্চন পেপাৰ সলভ কৰিলে কিবা লাভ আছেনে? সেইবোৰ বাদ দিয়াই ভাল হ'ব নেকি? এইবোৰ প্ৰশ্ন যদি তোমাৰ মনত উঠি আছে তেন্তে এই কথাটো তোমাৰ বাবে, এই ভিডিঅ'টো তোমাৰ বাবে। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। সৰ্বপ্ৰথম মই তোমালোকক ক'ম, ফ্ৰী ফাইনেল আৰু ফাইনেলৰ লগত কিবা কানেকশ্যন আছেনে? কোৱেশ্চন পেপাৰৰ লগত, পৰীক্ষাৰ লগত নহয়, কোৱেশ্চন পেপাৰৰ লগত কিবা কানেকশ্যন আছেনে? তোমালোকে ইয়াৰ আগৰ বৰ্ষৰ কোৱেশ্চন পেপাৰখন, ফ্ৰী ফাইনেলৰ কোৱেশ্চন পেপাৰ আৰু ফাইনেলৰ কোৱেশ্চন পেপাৰ দেখিবা প্ৰায় হুবাহু ছেম আছে। কেতবোৰ প্ৰশ্ন হুবাহু ছেম আছে। কাৰণটো কি জানানে? ফ্ৰী ফাইনেলৰ কোৱেশ্চন পেপাৰ যিজনে কাটিব সেইজন ডিষ্ট্ৰিক্টৰ মানুহ থাকে, আৰু ফাইনেলৰ কোৱেশ্চনখন যিজনে কাটিব সেইজনে পুৰা 36খন ডিষ্ট্ৰিক্টৰ ভিতৰত এজন হয়। এতিয়া ধৰা মই কাটিলোঁ ফ্ৰী ফাইনেলৰ, মোকে যদি এতিয়া ফাইনেলৰ কোৱেশ্চনখন কাটিব দিয়ে, মই কি বিচাৰিম নেকি যে 36 মোৰ ডিষ্ট্ৰিক্ট বাদ দি 35খন ডিষ্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰ চাম, কোনখন ডিষ্ট্ৰিক্টত কি কোৱেশ্চন দিছে, কি কোৱেশ্চন দিয়া নাই, সেইটো বাদ মই কোৱেশ্চন কাটিম? কোনো মাষ্টাৰে তেনেকৈ নাকাটে। গতিকে কথা এইটাই, যদি তোমালোকে ফ্ৰী ফাইনেলৰ কোৱেশ্চন পেপাৰ সলভ কৰা তেন্তে 25 বা 20 বা 30 যদি ভালকৈ সলভ কৰা তেন্তে 100% গ্যাৰাণ্টি দিম ফ্ৰী ফাইনেলৰ পৰাই পাবা। কেতিয়াবা দেখা যায় 50ও ফ্ৰী ফাইনেলৰ পৰাই কাটে। কাৰণটো এটাই, ফ্ৰী ফাইনেলৰ আৰু ফাইনেলৰ কোৱেশ্চন পেপাৰ যিজন মানুহে কাটে তেওঁৰ লগত কোনো কানেকশ্যন নাথাকে, কোনো ধৰণৰ কানেকশ্যনে নাথাকে। গতিকে আনৰ কথা ধৰি ফ্ৰী ফাইনেলত অহাবৰ বাদ কেতিয়াও নিদিবা। যদি দিয়া তেন্তে নিজৰ কপাল নিজে খালা। গতিকে সেইটো নকৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো ইয়াতে, আৰু মই সমূহ ছাত্ৰ ছাত্ৰীক আশীৰ্বাদ কৰিম যে সমূহ ছাত্ৰ ছাত্ৰীৰ ৰেজাল্টটো যাতে বহুত ভালেই হয়। ঠিক আছে।